ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এনএসএস একাডেমি। সাউথে হায়ার সেকেন্ডারি ফাইনাল পরীক্ষাৰ রেজাল্টটো দি দিলে। এতিয়া হায়াৰ সেকেন্ডারি ফাইনাল পরীক্ষাত যিবোৰ ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেখেতসকলৰ ভিতৰত কোনবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাব প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত। সো আজিৰ ভিডিঅ'টোত সেই কথাখিনি আলোচনা কৰিম, কোনবোৰ ছাত্ৰ ছাত্ৰী পাব, তাৰ কাৰণে কি কি ক্ৰাইটেৰিয়া আছে আৰু কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে নাপাব, এইখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু তাৰ ওপৰত কিবা অফিচিয়েল নোটিফিকেশ্যন আছে নেকি সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও কোনো ধৰণে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে তোমালোকে চাবা। আৰু যদি মোৰ চেনেলত কোনোবাই তোমালোকে নতুনকৈ আহিছা নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। সো ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা আছে কথাখিনি যে দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম ইন আছাম ইজ এ স্কিম হুৱেৰ meritorious students, particularly class 12th students, are awarded scooters for excelling in their higher secondary exams. তো এইটো কি কৰা হয় যে ক্লাছ 12 পাছ কৰা সুখ্যাতিৰে পাছ কৰা ছাত্ৰ ছাত্ৰীখিনিক কি কৰা হয় প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডটো দিয়া হয় অসমত। ঠিক আছে, তাৰপিছত কোৱা হৈছে দ্য এৱাৰ্ড ইজ গিভেন টু বয়েজ হু স্ক'ৰ। আৰু এই এৱাৰ্ডটো ল'ৰাবিলাকক এইবাৰ দিয়া হ'ব যিবোৰে হু স্ক'ৰ 75% অৰ মোৰ এণ্ড গাৰ্লছ হু স্ক'ৰ 60% অৰ মোৰ ইন দ্য এইচএছ এক্সামিনেশ্যন। ল'ৰাবিলাকক এই এৱাৰ্ডটো দিয়া হ'ব যদি ল'ৰাবিলাকে 75% বা তাৰ ওপৰত পায়, আৰু ছোৱালীবিলাককো এই মানে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত স্কুটাৰ দিয়া হ'ব যদি সেই ছোৱালীবিলাকে 60% বা তাৰ ওপৰত পায় হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত। ঠিক আছে, ইন 2025 দ্য এৱাৰ্ড ইজ এক্সপেক্টেড টু বি গিভেন। অৰ্থাৎ ঠিক আছে, এইটো কেতিয়া দিব সেইটো অলপ এক্সপেক্ট কৰিছে। যেনক কি ডিটেইলছ ইয়াৰ মানে কি ডিটেইলছ কৈছে এৱাৰ্ডটো কি হ'ব এই প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত যি ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড দিব সেই এৱাৰ্ডটো কি? এৱাৰ্ডটো হ'ল স্কুটাৰ দিব, আৰু স্কুটাৰটো হ'ল প্লিজাৰ প্লাছৰ আণ্ডাৰত স্কুটাৰ দিব। আৰু এই যিটো ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড তাৰ স্কিমটো হ'ল প্ৰজ্ঞান ভাৰতী স্কিম। টাৰ্গেট ষ্টুডেণ্টছবিলাক লোৱা হৈছে ক্লাছ 12 ষ্টুডেণ্টছ হু হেভ পাছড দেয়াৰ হায়াৰ ছেকেণ্ডেৰী এক্সামছ, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত মানে পৰীক্ষা দি সুখ্যাতিৰে পাছ কৰিব পাৰিছে। এতিয়া এলিজিবিলিটি কি কি আছে যে ল'ৰাবিলাকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল পৰীক্ষাত 75% বা তাৰ ওপৰত পাব লাগিব, আৰু ছোৱালীবিলাকে 60% বা তাৰ ওপৰত হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত পাব লাগিব। এইখিনিতে আৰু এটা অফিচ মেমৰেণ্ডাম আছে, ইয়াতেও ইলিজিবল ক্ৰাইটেৰিয়াখিনি ইয়াতে ধুনীয়াকৈ উল্লেখ আছে। 1 নম্বৰ আছে দ্য ষ্টুডেণ্ট মাষ্ট পাছ দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন আছাম কণ্ডাক্টেড বাই দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। এই মানে ছাত্ৰজনে কি কৰিব লাগিব? হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম পাছ কৰা হ'ব লাগিব। গাৰ্লছ ষ্টুডেণ্ট মাষ্ট ছিকিউৰ 60% অৰ মোৰ মাৰ্কছ, ছোৱালীবিলাকে 60% বা তাৰ ওপৰত পালে এই স্কিমৰ আণ্ডাৰত স্কুটাৰ পাব। তাৰপিছত চি নম্বৰত আছে বয় ষ্টুডেণ্টছ মাষ্ট ছিকিউৰ 75% অৰ মোৰ মাৰ্কছ, ল'ৰাবিলাকে কি কৰিব 75% বা তাৰ ওপৰত পাব লাগিব। ডি নম্বৰত আছে যে ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটাগৰী আৰ নট এলিজিবল ফৰ দ্য স্কিম। বেটাৰমেণ্ট দিয়াবিলাক বা আকৌ পুনৰ পৰীক্ষা দি পাছ কৰাবিলাকৰ এই স্কিমটো নাপাব। ড্ৰপ আউট ষ্টুডেণ্টছ আৰ অলছ' নট এলিজিবল ফৰ দ্য স্কিম। ড্ৰপ আউট ছাত্ৰবোৰে এই স্কিমৰ আণ্ডাৰত এলিজিবল নহয়। ষ্টুডেণ্টছ হেভ টু বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম। অকল ছাত্ৰ ছাত্ৰীখিনি পাছ কৰিলেই নহ'ব, সেই ছাত্ৰজন বা ছাত্ৰীজন অসমৰ বাসিন্দা হ'লে এই স্কিমৰ আণ্ডাৰত স্কুটাৰ পাব। ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সেই ছাত্ৰ বা ছাত্ৰীজনীয়ে তেওঁৰ বা তাইৰ পঢ়াটো কণ্টিনিউ কৰিব লাগিব, মানে কলেজত নাম লগাব লাগিব, কলেজত পঢ়িব লাগিব, তেখেতসকলেহে পাব। তো ইয়াৰ পৰা কি বুজা গ'ল? ছোৱালীবিলাক 60% মাৰ্ক পালেই পাব, ল'ৰাবিলাকে 75% বা তাৰ ওপৰত পাব লাগিব, তেতিয়াহ'লে পাব। আৰু ইয়াতে যিবোৰ ছাত্ৰ ছাত্ৰী বেটাৰমেণ্ট দি পাছ কৰিলে বা ৰিএপিয়াৰেঞ্চ মানে আকৌ নতুনকৈ আকৌ পৰীক্ষাত বহিছে, আকৌ দিছিল এতিয়াও পঢ়িছে, এনেকুৱা ছাত্ৰ ছাত্ৰীখিনিয়ে কিন্তু ৰিএপিয়াৰেঞ্চ ছাত্ৰ ছাত্ৰীখিনিয়েও নাপাব।
ড্ৰপ আউট ছাত্ৰ ছাত্ৰীখিনিয়েও নাপাব। ড্ৰপ আউট যিবোৰ আছে সেই ছাত্ৰ ছাত্ৰীখিনিয়েও এই স্কিমৰ আণ্ডাৰত এই স্কুটিটো নাপায়। যিবোৰ ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, ভাল নাম্বাৰ পাইছে, যিখিনি ক্ৰাইটেৰিয়া পাব লাগে 60% বা 75%, কিন্তু অসমৰ বাসিন্দা নহয়, তেখেতেও নাপাব। আৰু হায়াৰ ছেকেণ্ডেৰী ভাল নাম্বাৰ পাই পাছ কৰাৰ পিছত যদি পঢ়াটো কণ্টিনিউ নকৰে তেতিয়াহ'লেও কিন্তু স্কুটিটো নাপাব। চ' আজি ভিডিঅ'টো এইখিনি আছিলে। তোমালোকে মোৰ চেনেলত যদি নতুনকৈ আহিছা, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ আৰু নতুন নতুন ইনফৰমেশ্যন পাবলৈ। যেতিয়া ইনফৰমেশ্যনখিনি আহিব তোমালোকৰ লগত মই শ্বেয়াৰ কৰিম। থেংক ইউ।